কলকাতা নাইট রাইডার্সে লক্ষ্ণৌ সুপার জায়ান্টক 98 রানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিলে। কলকাতা নাইট ৰাইডাৰ্সে প্ৰথমে বেটিং কৰি পাহাৰ হাদ্ৰিছ 235 ৰানৰ স্ক'ৰ গঢ়ি তুলিছিল আৰু ইয়াৰ মূলতেই আছিল অপেনাৰ বেটছমেন সুনীল নাৰায়ণৰ প্ৰশংসনীয় ইনিংছ। সুনীল নাৰায়ণে যি ইনিংছ খেলিছিলে সেয়া টপ লেভেল আছিলে। সুনীল নাৰায়ণে 2-4টা মেচত ফেইল কৰাৰ পিছত যিদিনাখন চলিব যেন অকলেই মেচ এফালৰ পৰা টানি লৈ যাব আৰু যিদিনাখন পাছ কৰিব সম্পূৰ্ণ লেটাৰ ষ্টাৰ মাৰ্ক লৈ পাছ কৰিব আৰু সেয়াই কৰি দেখুৱালে লক্ষ্ণৌ ছুপাৰ জায়ান্টৰ বিৰুদ্ধে সুনীল নাৰায়ণে সম্পূৰ্ণ ষ্টাৰ মাৰ্ক লৈ পাছ কৰিলে সুনীল নাৰায়ণে আৰু কেৱল মাত্ৰ 39টা বলৰ ভিতৰত 81 ৰানৰ যি তুফানী ইনিংছ খেলিছিলে। এই ইনিংছৰ বলতে লক্ষ্ণৌ ছুপাৰ জায়ান্টে প্ৰথমৰে পৰাই মেচৰ পৰা সম্পূৰ্ণৰূপে ওলাই গৈছিল আৰু সুনীল নাৰায়ণৰ উপৰিও কলকাতাৰ বাকী বেটাৰসকলে ইমান ডাঙৰ স্ক'ৰ কৰিব পৰা নাছিল। অংকুৰিছ ৰঘুবংশীয়ে কেৱল মাত্ৰ 32 ৰান সংগ্ৰহ কৰিছিল আৰু ফিল চল্টেও 32 ৰান কৰিছিল যদিও বাকী বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে। শ্ৰেয়স আয়াৰে কিছু ইনিংছ আগুৱাই লৈ গৈছিল, সুনীল নাৰায়ণৰ লগত 23 ৰানৰ বৰঙণি আগবঢ়াইছিল আৰু শেষলৈ কেৱল মাত্ৰ ৰমনদীপ সিঙে এক তুফানী ইনিংছ খেলিছিল। ৰমনদীপ সিঙে কেৱল মাত্ৰ 6টা বলৰ ভিতৰত 25 ৰানৰ যি তুফানী ইনিংছ খেলিছিল, ইয়াৰ বলতে কলকাতা নাইট ৰাইডাৰ্ছে এক্সট্ৰা 20-25 ৰান সংগ্ৰহ কৰিব পাৰিছিলে আৰু যাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ৰ কাৰণে অতি সহজ হৈ পৰিছিল। সুনীল নাৰায়ণ আৰু ৰমনদীপৰ এই তুফানী বেটিঙৰ আগত লক্ষ্ণৌ ছুপাৰ জায়ান্টৰ বলাৰসকলে সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছিলে। কেৱল মাত্ৰ নবীনুল হকে 3টা উইকেট লৈছিল যদিও ৰান বহুত খৰচ কৰিছিল আৰু 236 ৰানৰ লক্ষ্য আগত লৈ লক্ষ্ণৌ ছুপাৰ জায়ান্টে কেৱল মাত্ৰ 137 ৰানতে অল আউট হৈ গৈছিলে আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টৰ হৈ মাৰ্কাছ ষ্টইনিছে সৰ্বাধিক 36 ৰান সংগ্ৰহ কৰিছিলে আৰু অধিনায়ক লোকেশ ৰাহুলে 25 ৰান কৰাৰ বাহিৰে বাকী বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে। দীপক হুড্ডা 5 ৰানৰ স্ক'ৰতে আউট হৈছিল আৰু অশ্বিন কুলকাৰ্ণি যি আণ্ডাৰ-19ত ভাল প্ৰদৰ্শন কৰিছিলে সেয়া আজি কেৱল মাত্ৰ 9 ৰানৰ স্ক'ৰতে আউট হয় আৰু নিকোলাছ পুৰণে লোৱাৰ অৰ্ডাৰত যি ৰান স্ক'ৰ কৰিবলগীয়া আছিল, নিকোলাছ পুৰণেও 10 ৰানৰ স্ক'ৰত ব্যৰ্থ হয় আৰু আয়ুষ বদনীয়ে 15 ৰানৰ স্ক'ৰতে আউট হয়। ইয়াৰ মূলতে আছিল কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰসকলৰ টিম এফৰ্ট আছিলে। কলকাতা নাইট ৰাইডাৰ্ছৰ সকলো বলাৰসকলে ভাল বলিং প্ৰদৰ্শন কৰিছিলে। মিচেল ষ্টাৰ্কে প্ৰথমতে ব্ৰেক থ্ৰু দিবলৈ পাইছিলে। তাৰোপৰি হৰ্ষিত ৰাণা 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 24 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে আৰু সুনীল নাৰায়ণেও ইকনমিকেল বলিং কৰি এটা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে আৰু আন্দ্ৰে ৰুছেলেও 17 ৰান ব্যয় কৰি 2টা উইকেট লৈছিলে, যাৰ কাৰণে কলকাতা নাইট ৰাইডাৰ্ছে মেচৰ সম্পূৰ্ণ সময়তেই যেন নিজৰ হাতৰ মুঠিলৈ ৰাখিব পাৰিছিলে আৰু সম্পূৰ্ণ মেচখনত এনে লাগিছিল যেন কলকাতা নাইট ৰাইডাৰ্ছৰে ডমিনেট চলি আছে আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টৰ হোম গ্ৰাউণ্ডত কলকাতা নাইট ৰাইডাৰ্ছৰ এই প্ৰদৰ্শনে নিশ্চয়কৈ প্ৰশংসনীয় আছিল আৰু এই জয়ৰ দ্বাৰাই কলকাতা নাইট ৰাইডাৰ্ছে পইণ্ট টেবুলত শীৰ্ষ স্থানত উপনীত হৈছে। আজিলৈ মেটছ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।